অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আচাৰ আচলতে দুজনকৈ যি উপসভাপতি ডেভিড তিৰ্কি আৰু পূৰণ গঞ্জুক যেতিয়া নেকি আচলতে সংগঠনৰ পৰা তেওঁলোকৰ সাংগঠনিকভাৱে তেখেতসকলে আচলতে সংগঠন বিৰোধী কাম কৰাৰ কাৰ্যকলাপৰ বাবে তেখেতসকলক বহিষ্কাৰ কৰাৰ পিছতেই আচলতে পুনৰ এক বিতৰ্কৰ সৃষ্টি হৈছে আৰু সামগ্ৰিকভাৱে আচলতে গোটেই কাহিনীটো কি আৰু ইয়াৰ অন্তৰালত আচলতে কি আছে প্ৰকৃততে এতিয়া যি ২৭ তাৰিখে যি ঘোষণা কৰিছে বা ২৭ তাৰিখে যিটো ঘোষণা কৰিছে বা ২৬ তাৰিখে যি ঘোষণা কৰিছে তিৰ্কি আৰু গুঞ্জু ডাঙৰীয়াই তাৰ পিছতেই আচলতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক ৰবীন বাস্কে ডাঙৰীয়া আছে। মই তেখেতৰ ওচৰলৈ যাম প্ৰকৃততে আচলতে কি হৈছিল গোটেই ঘটনাটো আৰু যাৰ কাৰণে এতিয়া ডেভিড তিৰ্কি আৰু পূৰণ গঞ্জুৰ নামৰ এই দুজন ব্যক্তিয়ে তেখেতসকলে আচলতে এতিয়া নতুনকৈ এটা সংগঠন খুলিবলৈ লৈছে বা আপোনাৰ আগৰ যি সভাপতি আছে সম্পাদক আছে তেখেতসকলক বহিষ্কাৰ বুলি যি এক বাৰ্তা প্ৰেৰণ কৰিছে সামাজিক মাধ্যমতে হওক বা একাংশ আচলতে সংবাদ মাধ্যমত এই প্ৰচাৰিত হৈছে। আচলতে প্ৰকৃততে কি বহিষ্কাৰ কোনে কাক কৰিলে আপোনাৰ ডেভিড তিৰ্কি ডাঙৰীয়া নে গুঞ্জু ডাঙৰীয়াই সভাপতি সম্পাদকক বহিষ্কাৰ কৰিলে নে আচলতে এওঁলোকক ডেভিড আৰু পূৰণ গঞ্জু এখেতসকলক আচলতে বহিষ্কাৰ কৰিলে গোটেই আঁৰৰ কাহিনীটো কি সেইখিনি ২৪ তাৰিখে আমাৰ অসমৰ প্ৰত্যেকটো জিলাৰ প্ৰতিনিধি আৰু আমাৰ গৰিষ্ঠ সংখ্যক কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক কৰ্মী উপস্থিত থাকি গুৱাহাটীত ২৪ তাৰিখে সভা আকাৰে সিদ্ধান্ত আকাৰে ডেভিড তিৰ্কি আৰু পূৰণ গঞ্জুক বহিষ্কাৰ কৰা হয়। কিন্তু সেই বহিষ্কৰণৰ তেওঁলোকে হজম কৰিব নোৱাৰি পুনৰ তেওঁলোকে সাধাৰণ এটা কোঠাত বহি ফালে তেওঁলোকে প্ৰস্তাৱ আকাৰে দেবেন ওৰাং আৰু ৰেজেন হৰক ২৬ তাৰিখে আমাৰ দেবেন ওৰাং আৰু ৰেজেন হৰক অপসাৰণ কৰাৰ কাৰণে এটা ভুৱা পত্ৰ প্ৰেৰণ কৰি তেওঁলোকে মিডিয়া আকাৰে প্ৰকাশ কৰিছে। এই গোটেই যিটো আচলতে এই ষড়যন্ত্ৰত কোনোবা ৰাজনৈতিক দল জড়িত সন্দেহ কৰে নেকি? আমি ইয়াত নিশ্চয়কৈ স্পষ্ট হৈছোঁ এটা বিশেষ ৰাজনীতি দল ইয়াতে জড়িত হৈ আছে। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই যেতিয়া এই ৰাজনৈতিক সংগ্ৰাম আৰম্ভ কৰিলে ৰাজনৈতিক সংগ্ৰামৰ যিটো পাৰ্শ্বক্ৰিয়া সেই পাৰ্শ্বক্ৰিয়া হিচাপে যি অসমৰ বৰ্তমান শাসনাধিষ্ঠ চৰকাৰ আৰু যি নেশ্যনেল পলিটিকেল পাৰ্টিবিলাক কম্পমান অৱস্থাত আমি দেখিবলৈ পাইছোঁ তেওঁলোকে থৰকাচুটি হেৰুৱাইছে যাৰ কাৰণে যি পাৰি যেনেকুৱা পাৰি চলে বলে কৌশলে আমাৰ ৰাজনৈতিক সংগ্ৰামটোক মুখিমূৰ কৰিবৰ কাৰণে এই ৰাজনৈতিক দলবোৰে চেষ্টা কৰিছে। এডমণ্ড এণ্ড্ৰ চাওৰা আৰু অনিল টপ্পইত আগে পিছেও তেওঁলোকে সংগঠনটোক বিভাজন কৰাৰ আমি প্ৰমাণ পাওঁ আৰু তেওঁলোকৰ কুচক্ৰান্ততে এই ডেভিড তিৰ্কি আৰু পূৰণ গঞ্জুৰ লগতে ৪জন যি তেওঁলোকৰ সদস্যবিলাক আছে তেওঁলোকে মিছলিড হৈছে। গতিকে আমি তেওঁলোকক সুযোগ দিছোঁ যে আপোনালোকে আমাৰ মঞ্চত আহি আমাৰ টেবুলত আহি আপোনালোকৰ যিবা যদি ক্ষোভ আছে কিবা যদি আপত্তি আছে আপোনালোকে ব্যক্ত কৰি ফালে এইখিনি আমি আলোচনা বিলোচনাৰ মাজেৰে আমি সমাধান কৰি ল'ব পাৰোঁ। কিন্তু তেনেকুৱা সময় আৰু সুযোগ দিয়াৰ পিছতো তেওঁলোকে আমাৰ মঞ্চত নাহি ফালে তেওঁলোকৰ কি ক্ষোভ আছে সেইখিনি কোনো ব্যক্ত নকৰাকৈ তেওঁলোকেও সেই উপদেষ্টা দুজনৰ অভিসন্ধিত পতিয়ন গৈ তেওঁলোকে আমাৰ বিৰুদ্ধে কিছুমান চক্ৰান্তমূলক কাৰ্য সম্পাদন কৰাৰ কাৰণেই আমাৰ সংগঠনটো অসন্তুষ্ট আছোঁ আৰু যাৰ কাৰণে আমি যোৱা ২৪ তাৰিখৰ বৈঠকত কাৰ্যনিৰ্বাহক সমিতিয়ে ডেভিড তিৰ্কি আৰু পূৰণ গঞ্জুক আমাৰ প্ৰাথমিক সদস্য পদৰ পৰাও তেওঁলোকক অপসাৰণ কৰা হৈছে সেইটো সত্য কথা। ২৪ তাৰিখৰ সভাত আপোনালোকে আচলতে প্ৰস্তাৱ লোৱাৰ পিছত তেওঁলোকে কোনদিনা যিখন পত্ৰ উলিয়ালে যে আপোনালোকৰ মূল সমিতিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীক বহিষ্কাৰ কৰা বুলি? সেইখিনি ২৪ তাৰিখে আমাৰ অসমৰ প্ৰত্যেকটো জিলাৰ প্ৰতিনিধি আৰু আমাৰ গৰিষ্ঠ সংখ্যক কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক কৰ্মী উপস্থিত থাকি গুৱাহাটীত ২৪ তাৰিখে সভা আকাৰে সিদ্ধান্ত আকাৰে ডেভিড তিৰ্কি আৰু পূৰণ গঞ্জুক বহিষ্কাৰ কৰা হয়। কিন্তু সেই বহিষ্কৰণৰ তেওঁলোকে হজম কৰিব নোৱাৰি পুনৰ তেওঁলোকে সাধাৰণ এটা কোঠাত বহি ফালে তেওঁলোকে প্ৰস্তাৱ আকাৰে দেবেন ওৰাং আৰু ৰেজেন হৰক ২৬ তাৰিখে আমাৰ দেবেন ওৰাং আৰু ৰেজেন হৰক অপসাৰণ কৰাৰ কাৰণে এটা ভুৱা
পত্ৰ প্ৰেৰণ কৰি তেওঁলোকে মিডিয়া আকাৰে প্ৰকাশ কৰিছে। নিশ্চিতভাৱে আন এগৰাকী আছে শিক্ষা সম্পাদক, কি ক'ব এই মুহূৰ্তত আচলতে গোটেই ঘটনাটো এটা ৰাজনৈতিকভাৱে আচলতে গোটেই যিটো সংগঠন তাক বিভাজন কৰিব বিচাৰে বুলি আপুনি ভাবে নেকি? এইটোতো সম্পূৰ্ণভাৱে এইটো ৰাজনৈতিক চক্ৰান্তই হয়, কিয়নো চাব এই বস্তুটো যিহেতুকে আমাৰ এপ্ৰিল মাহৰ 9 তাৰিখে আমাৰ অসম বিধানসভাৰ নিৰ্বাচন, গতিকে এই নিৰ্বাচনৰ আগত এইটো হ'বলৈ পালে কেনেকৈ, গতিকে আমি সন্দেহ কৰিছোঁ আৰু এইটো স্পষ্ট যে ইয়াতে নিশ্চয়কৈ ৰাজনৈতিক ষড়যন্ত্ৰৰ কাৰণে আজি আদিবাসী ছাত্ৰ সন্থাৰ কিছু নেতাই তেওঁলোকৰ ৰাজনৈতিক নেতাৰ চক্ৰান্তত পৰি পেলাই হয়তো তেওঁলোকে টকা পইচাৰ লোভত পৰি পেলাই সেইটো তেওঁলোকে সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে, কিয়নো আজি অসমৰ ৰাজনৈতিক দিশত অৰ্থাৎ অসমৰ প্ৰেক্ষাপটত যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে আদিবাসী ছাত্ৰ সন্থাৰ লগতে জয় ভাৰত পাৰ্টীয়ে যি ৰাজনৈতিক সংগ্ৰাম যিটো অব্যাহত ৰাখিছে, গতিকে সেই সংগ্ৰামতে আমাৰ যিবিলাক মানে প্ৰতিষ্ঠিত আমাৰ দলবিলাক আছে, ৰাষ্ট্ৰীয় পৰ্যায়ৰ দলে হওক, কংগ্ৰেছে হওক, বিজেপি হওক, তেওঁলোকে মানে এনেকুৱা এটা কম্পমান হৈছে, ভয় খাইছে আচলতে তেওঁলোকে, আৰু ভয় খোৱাৰ কাৰণে যে আমাৰ আদিবাসী ছাত্ৰ সন্থাৰ একাংশ ধনলোভীবিলাকক তেওঁলোকে ছাইড কৰি পেলাই এটা আদিবাসী জনগোষ্ঠীক ক্ষতি কৰাৰ স্বাৰ্থত আৰু আদিবাসী ছাত্ৰ সন্থাৰ যি ৰাজনৈতিক সংগ্ৰাম যাতে এই উদ্দেশ্য সফল যাতে নহয়, সেই উদ্দেশ্যটো বিফল কৰাৰ কাৰণে আমাৰ এই কেইজনমান প্ৰাক্তন আশা নেতাক লৈ পেলাই তেওঁলোকে এটা ব্লু প্ৰিণ্ট ৰচনা কৰিছে, যাৰ ফলত তেওঁলোকে ভাবিছে যে সেই কেইজন মানুহক লৈ পেলাই যদি আমি যে ফিল্ডত যদি নমাব পাৰোঁ তেতিয়াহ'লে নিশ্চিতভাৱে যে বিজেপিৰ জয় হ'ব, আৰু বাকী যিবিলাক মানে জয় ভাৰত পাৰ্টীয়ে হওক বা আদিবাসী ছাত্ৰ সন্থাক দুৰ্বল কৰাৰ কাৰণে তেওঁলোকে উঠি পৰি লাগিছে।